গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে, দেখিছে ঠেকিছে। গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয়, আমি সকলোৱে কামনা কৰিছোঁ। চাওক, এই ইছ্যুটো সম্পৰ্কত আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাৰ যিটো দলীয় স্থিতি সেইটো অতি সুন্দৰভাৱে আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিছে। গতিকে এইটো মই তেওঁৰ ষ্টেণ্ডটোৱে আমাৰ চবৰে ষ্টেণ্ড, সেইটো অফিচিয়েল ষ্টেণ্ড, সেইটোত মই ক'বলগীয়া আছে বুলি নাভাবোঁ। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে, দেখিছে ঠেকিছে। গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয়, আমি সকলোৱে কামনা কৰিছোঁ। চাওক, এই ইছ্যুটো সম্পৰ্কত আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাৰ যিটো দলীয় স্থিতি সেইটো অতি সুন্দৰভাৱে আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিছে। গতিকে এইটো মই তেওঁৰ ষ্টেণ্ডটোৱে আমাৰ চবৰে ষ্টেণ্ড, সেইটো অফিচিয়েল ষ্টেণ্ড, সেইটোত মই ক'বলগীয়া আছে বুলি নাভাবোঁ।